বিতৰ্কত নাম সাঙুৰ খাই পৰিছে শিক্ষামন্ত্ৰী ডাক্তৰ ৰনোজ পেগুৰ প্ৰাপ্য বিচৰা শিক্ষাৰ্থীক তুচ্ছ তাচ্ছিল্য কৰিছে শিক্ষামন্ত্ৰীয়ে এই মুহূৰ্তত ডাঙৰ খবৰ আমি জনাব বিচাৰিছো বিতৰ্কত শিক্ষামন্ত্ৰী ৰনোজ পেগু প্ৰাপ্য অধিকাৰ বিচৰা শিক্ষাৰ্থীক তুচ্ছ তাচ্ছিল্য কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে এই অভিযোগ উত্থাপন হৈছে আন্দোলন কৰিলে একোৱে নিদু বুলি দমভালি মাৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে তাকো শিক্ষাৰ্থীৰ সন্মুখত বন্দুক লৈ একো কৰিব নোৱাৰিলে তহতে কি কৰিবি এয়া ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীৰ মুখৰ কথা তহততকৈ তেজ শিক্ষকৰ মাথা বেছি আছে এই মন্তব্য আমি কৰা নাই এই মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ডাক্তৰ ৰনোজ পেগুৱে সমস্যা সমাধানৰ বাবে 100 বাৰ অনুৰোধ কৰিব লাগিব নাম ভৰ্তিৰ আগতে কিয় বুজি পঢ়ি লোৱা নাছিলি বুলি কটাক্ষ কৰিছে বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীক এইগৰাকী ৰাজ্যখনৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰনোজ পেগুৱে স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ 50% মাচুল ৰেহাই দাবীৰে শিক্ষামন্ত্ৰীগৰাকীক সাক্ষাতৰ বাবে গৈছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এটা প্ৰতিনিধি দল দীৰ্ঘদিনৰ পৰা দাবী কৰি আহিছিল ছাত্ৰ একতা সভা ছাত্ৰ সমাজে আৰু মুখ্যমন্ত্ৰীয়ে 50% ৰেহাই মাচুলৰ কথা ঘোষণা কৰিছিল শিক্ষামন্ত্ৰী ডাক্তৰ ৰনোজ পেগুৱে কি কৈছে এক্সক্লুসিভ ভিজুৱেলছ এই মুহূৰ্তত দেখুৱাইছো আন্দোলন কৰি ইহঁতে আন্দোলন কৰি কি কৰিব বন্দুক লোৱাখিনিয়ে ফালিলে ইহঁতে কি কৰিব ফালিলে 6 বছৰীয়া আন্দোলন কৰি ইহঁতে আন্দোলন কৰি কি কৰিব বন্দুক লোৱাখিনিয়ে ফালিলে ইহঁতে কি কৰিব ফালিলে 6 বছৰীয়া আন্দোলন কৰি ইহঁতে আন্দোলন কৰি কি কৰিব বন্দুক লোৱাখিনিয়ে ফালিলে ইহঁতে কি কৰিব ফালিলে 6 বছৰীয়া আন্দোলন কৰি ইহঁতে আন্দোলন কৰি আৰু আমি আপোনালোকক ভাষ্য শুনাইছো এয়া হৈছে এগৰাকী সন্মানীয় শিক্ষামন্ত্ৰীৰ মুখৰ কথা আমি আপোনালোকক এই মুহূৰ্তত শুনাইছো শিক্ষামন্ত্ৰী কৈছে যে অসম আন্দোলন কৰি কি ফালিলে এই দীৰ্ঘদিনীয়া অসমৰ ইতিহাস বিজড়িত অসম আন্দোলনটোক কেনেকৈ কটাক্ষ কৰিছে এগৰাকী শিক্ষামন্ত্ৰী আপুনি শুনক আৰু এই শিক্ষাৰ্থীসকলক তেওঁলোকৰ বয়স কম বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ বা স্নাতক তেওঁলোকে অধ্যয়ন কৰি আছে এইসকল শিক্ষাৰ্থীক যিয়ে প্ৰাপ্য অধিকাৰৰ বাবে ৰাজ্যখনৰ শিক্ষামন্ত্ৰীক লগ ধৰিব গৈছে সেই শিক্ষাৰ্থীৰ সন্মুখত শিক্ষামন্ত্ৰীয়ে কৈছে তহতে কি ফালিবি অসম আন্দোলন কৰি কি ফালিলে এয়া হৈছে শিক্ষামন্ত্ৰীৰ মন্তব্য ইহঁতে আন্দোলন কৰি কি কৰিব বন্দুক লোৱাখিনিয়ে ফালিলে ইহঁতে কি কৰিব ফালিলে 6 বছৰীয়া আন্দোলন কৰি ইহঁতে আন্দোলন কৰি কি কৰিব বন্দুক লোৱাখিনিয়ে ফালিলে ইহঁতে কি কৰিব ফালিলে 6 বছৰীয়া আন্দোলন কৰি সন্মুখত শিক্ষাৰ্থীসকলক বিশ্ববিদ্যালয়ৰ সমস্যাৰ কথা পাতিবলৈ যাওঁতে একাংশ শিক্ষামন্ত্ৰীগৰাকীৰ চেলা চামুণ্ডাই কি বুলি কৈছে খুৰাপান কৰি শিক্ষামন্ত্ৰী ঘৰলৈ আহিছে বুলি অভিযোগ উত্থাপন কৰিছে ছাত্ৰী আছে তেওঁলোক উচ্চ শিক্ষিত ছাত্ৰ ছাত্ৰী এইসকল উচ্চ শিক্ষিত ছাত্ৰ ছাত্ৰীক কৈছে মদ খাই ক'ত সোমাবলৈ আহিছ কি কৈছে কেনে এটা পৰিৱেশৰ সৃষ্টি হৈছে শুনক দাদা কৈছে আমি কলেজৰ পৰা ফালতু কথা ক'ব আহিছে ইজনে ভাইটি মোৰ কথা কৈছে গম পাইছো আৰু এই মুহূৰ্তত আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ সভাপতি সাধাৰণ সম্পাদক আলোচনী সম্পাদক সাহিত্য আৰু সুকুমাৰ কলা সম্পাদক ফুটবল সম্পাদক ছাত্ৰী জিৰণি কথা সম্পাদকৰ এটা সজাতি দল শিক্ষামন্ত্ৰীগৰাকীৰ কাষলৈ কৈছিল আৰু শিক্ষামন্ত্ৰীগৰাকীৰ ঘৰলৈ যোৱাৰ সময়তেই শিক্ষামন্ত্ৰীগৰাকীৰ বাসগৃহত এইদৰে অপমান কৰা হৈছে এই উচ্চ শিক্ষিত শিক্ষাৰ্থীৰ দলটোক কৈছে যে মদ খাই ইয়ালৈ অহা হৈছে আৰু তাৰ পাছতে প্ৰতিবাদ সাব্যস্ত কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে এবাৰ আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জ্যোতিবাৎসৰ সন্মুখভাগৰ দৃশ্যাংশ দেখুৱাইছো এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল শিক্ষাৰ্থী আজি ভিতৰত মোৰ ফোনটো ছুইচ অফ কাৰণে আচলতে দিব পৰা নাছিলো এতিয়ালৈকে এতিয়া আমি কৈছিলো যে আমি নিজে খোজা নাছিলো মানে এই বস্তু মুখ্যমন্ত্ৰী যেতিয়া আহিছিলে তেতিয়া আমাক দিছিলে আমি আজি ভিক্ষা খুজিব পৰা নাছিলো আমি প্ৰাপ্যটো বিচাৰিব গৈছিলো তো আমাৰ কথাটো হ'ল ইমানেই আমি যেতিয়া এইখিনি ভুগি আহিছো তেওঁ কিবা এটা ভুগিব লাগিব মানে
আমাৰ এই আন্দোলনটো আমাৰ এই প্ৰতিবাদটো প্ৰথমতে আছিলে অসম চৰকাৰৰ এগেইনষ্টত, কিন্তু এতিয়া কিন্তু এডুকেশ্যন মিনিষ্টাৰ আমাৰ মূল লক্ষ্য। কিন্তু আজি আমি বহুত শান্তশিষ্টকৈ বহি আছিলোঁ, হয় নহয়? বহুত শান্তশিষ্টকৈ গোটেইখিনি ওলাই আহিছোঁ, চবকে দেখিছোঁ, কোনো একো মানে বেলেগক দুখ কৰিম বা কিবা কৰিম বুলি একো অহা নাই। তো আজিৰ পৰা আমাৰ আন্দোলনটো আৰু ডাঙৰ হ'ব, ইমানলৈকে ডাঙৰ হ'ব যেতিয়ালৈকে তেওঁ আহি পিনি ক্ষমা নোখোজে। PGSCত ক্ষমা খুজিব নালাগে, আমি আজি PGSC হৈ পিনি যোৱাই নাই, আমি ছাত্ৰ ছাত্ৰী হৈ গৈছিলোঁ। আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে ক্ষমা খুজিব লাগিব, আৰু যেতিয়ালৈকে তেওঁলোকে ক্ষমা নোখোজে তেতিয়ালৈকে কিন্তু ইউনিভাৰ্চিটি ষ্টুডেণ্ট কিন্তু শান্ত নহয়। এটা কথা আপোনালোক আছে নাই আমাৰ লগত? যুঁজিম না আমি, জিকিম না আমি। আৰু এই মুহূৰ্তত আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা আপোনালোকক পৰিৱেশ দেখুৱাইছোঁ। এইদৰে আচলতে একত্ৰিত প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰিছে এইসকল শিক্ষাৰ্থীয়ে। আৰু ৰণোজ পেগুৱে কি কৈছিল পুনৰবাৰ আমি শুনাব বিচাৰিছোঁ। আৰু ছাত্ৰ ছাত্ৰীয়ে দিছিলে, তাৰ পাছতো এটা কথা কৈছোঁ যে ইহঁতে আন্দোলন কৰি কি কৰিব? বন্দুক লোৱাখিনি ফালিলে 6 বছৰীয়া আন্দোলন কৰি অসম চৰকাৰ। ইহঁতে আন্দোলন কৰি কি কৰিব? বন্দুক লোৱাখিনি ফালিলে ইহঁতে কি কৰিব? ফালিলে 6 বছৰীয়া আন্দোলন কৰি অসম চৰকাৰ। ইহঁতে আন্দোলন কৰি কি কৰিব? বন্দুক লোৱাখিনি ফালিলে ইহঁতে কি কৰিব? ফালিলে 6 বছৰীয়া আন্দোলন কৰি কি ফালিবি? 6 বছৰ আন্দোলন কৰি কি ফালিবি? পিষ্টল উলিয়াই মেলি মোক ভয় কৰিব নোৱাৰিলে যেতিয়া তহঁতি কোন যা ইউনিভাৰ্চিটিক একো নিদিওঁ, 50% ফিজ একো নিদিওঁ, তহঁতৰ ল'ৰা ছোৱালীখিনিয়ে কি গম নাপায় নেকি সেই চেল্ফ ফাইনেন্স কৰ্চত পঢ়িলে পইচা দিব লাগে? সেইবিলাক মন্তব্য দিছে। তেতিয়া আমি কৈছোঁ যে মই ভিডিঅ' চব দি দিম দেই, আজিৰ ভিতৰত দিম। মোৰ ফোনটো ছুইচ অফ কাৰণে আচলতে দিব পৰা নাছিলোঁ এতিয়ালৈকে। তেতিয়া আমি কৈছিলোঁ যে আমি নিজে খোজা নাছিলোঁ মানে এইটো বস্তু। মুখ্যমন্ত্ৰী যেতিয়া আহিছিলে তেওঁ তেতিয়া আমাক দিছিলে, আমি আজি ভিক্ষা খুজিব পৰা নাছিলোঁ, আমি প্ৰাপ্যটো বিচাৰিব গৈছিলোঁ। তো আমাৰ কথাটো হ'ল ইমানেই, আমি যেতিয়া এইখিনি ভুগি আহিছোঁ তেওঁ কিবা এটা ভুগিব লাগিব মানে। আমাৰ এই আন্দোলনটো আমাৰ এই প্ৰতিবাদটো প্ৰথমতে আছিলে অসম চৰকাৰৰ এগেইনষ্টত, কিন্তু এতিয়া কিন্তু এডুকেশ্যন মিনিষ্টাৰ আমাৰ মূল লক্ষ্য। কিন্তু আজি আমি আপোনালোকক সেই দৃশ্যাংশ দেখুৱাইছোঁ। আৰু আটাইতকৈ ডাঙৰ কথা যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় ভ্ৰমণৰ সময়ছোৱাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আশ্বাস প্ৰদান কৰিছিল যে যিসমূহ কেন্দ্ৰ আছে সেই কেন্দ্ৰসমূহৰ মাচুল 50% হ্ৰাস কৰি দিয়া হ'ব। আৰু মুখ্যমন্ত্ৰীগৰাকীৰ ঘোষণাৰ পাছত এতিয়া যিহেতু এডমিশ্যনৰ সময় আহিছে, গতিকে নামভৰ্তিৰ সময়ছোৱাত শিক্ষাৰ্থী সমাজ শিক্ষামন্ত্ৰীগৰাকীৰ কাষলৈ গৈছিল যে মুখ্যমন্ত্ৰীয়ে এইদৰে আশ্বাস প্ৰদান কৰি থৈ গৈছিল, এই বিষয়টোত আপোনালোকে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি? আৰু সেই সময়তেই খঙত টিঙিৰি তোলা হৈ এইগৰাকী শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে এইসকল উচ্চ শিক্ষিত এইসকল শিক্ষাৰ্থীক মন্তব্য কৰিছে যে 6 বছৰীয়া আন্দোলন কৰি অসম আন্দোলন কৰি কোনে কি ফালিলে, বন্দুক লোৱাসকলে কি ফালিলে, তহঁতি কি ফালিবি, শিক্ষাৰ্থীসকলক এইদৰে আচলতে উপলঙা কৰা পৰিলক্ষিত হৈছে। আৰু তাৰ পাছতেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সমাজে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ বিৰুদ্ধে একত্ৰিত প্ৰতিবাদ সাব্যস্ত কৰিছে।